নমস্কাৰ শুভাকাংক্ষী ৰাইজক নমস্কাৰ জনাইছো আন এখন দুখৰ ছবি আপোনালোকৰ সন্মুখলৈ আগবঢ়াই দিয়াৰ চেষ্টা কৰিম যাতে সদাশয় ৰাইজে সেই দুখৰ ছবিসমূহৰ মাজতো অকণমান সমভাগী হোৱাৰ বাবে চেষ্টা কৰে মোৰ কাষতে আছে ককা জ্যেষ্ঠ এজন ব্যক্তি প্ৰায় 80 বছৰ অতিক্ৰম কৰা এজন ককা আজিৰ তাৰিখত অসহায় বুলি ক'লেও ভুল কৰা নহয় এই মুহূৰ্তত কৰজোৰ কৰি আছে ককাই আমি ককাৰ খবৰ ল'বলৈ আহিছিলোঁ তেখেতৰ নাম মহেশ্বৰ গগৈ মিঠাম চাপৰিৰ ভিতৰত যিখন গগৈচুক অঞ্চল সেই গগৈচুকত ককাৰ ঘৰ আৰু আজিৰ তাৰিখত অকলশৰীয়া ককা তেখেতৰ লগত কোনো নাই তেওঁৰ যি পত্নী সেই পত্নীৰ মৃত্যু হৈছে তেওঁৰ দুটিকৈ পুত্ৰ সন্তান এটা সন্তানৰ মৃত্যু হৈছে আৰু আনটি সন্তান তেওঁৰ লগত নাথাকে ককাই অভিযোগ কৰিছে যে সেই সন্তানটিও ককাক চোৱা চিতা কৰিব নোৱাৰে কাৰণ ককাৰ পৰা যথেষ্ট দূৰত থাকে আজিৰ তাৰিখত যথেষ্ট যন্ত্ৰণাৰ মাজত মই পুনৰ কৈছোঁ আচলতে আমি ককাক আপোনালোকৰ সন্মুখলৈ তেখেতৰ দুখসমূহ আগবঢ়াই দি বেলেগ কিবা ভবাৰ চেষ্টা কৰা নাই আমি ককাৰ দুখসমূহ আপোনালোকৰ সন্মুখলৈ লৈ গৈছোঁ এই কাৰণেই যাতে আপুনি অকণমান এইজন জ্যেষ্ঠ ব্যক্তিক সহায় কৰে মই প্ৰথমতে ককাৰ কথাবোৰ জানিম আৰু সমান্তৰালভাৱে কথাৰ ছবিবোৰ আগবঢ়াম ককা আপোনাৰ কি আপোনাৰ নাম কি আৰু আপোনাৰ বয়স নমস্কাৰ মোৰ নাম মহেশ্বৰ গগৈ মই থাকোঁ মিঠাম চাপৰি গগৈচুকত মোৰ অভিযোগ হ'ল তাৰমানে মোৰ প্ৰধানকৈ লাইট এটা নিশা নেদেখোঁ গতিকে চাৰ্জিং লাইট এটা লাগে আৰু লেট্ৰিন নাই লেট্ৰিন এটা দৰকাৰ আৰু এই 7 বজাৰ কৰিবলৈকে কেনিও ইনকাম নাই গতিকে যদি কোনোবা সদাশয় ভাল মানুহে আৰু কিবা এটা সাহায্য দিয়ে এই ধন্যবাদৰ কথা আপুনি কেনেকৈ চলে এতিয়া ঘৰখন আপুনি কেনেকৈ চলে খোৱা বোৱা কেনেকৈ কৰে কেনেকৈ গোটায় সেয়াই আৰু হেৰি কোপাৰেটিভৰ পৰা পাওঁ 5 কেজি চাউল মাহেকত আৰু ধৰক তেল নিমখ ইত্যাদি আৰু বাৰীতে কচু খাচাকৈ অকণমান কিবা কিবি কৰি কটাই মাৰি সেইবিলাকে দুমুঠি বেছি আৰু এনেকৈ চলোঁ এটাহে মানুহ ঠিক কৰি এতিয়া আপোনাৰ অসুখ যে হৈছে আপুনিতো কামো কৰিব পৰা নাই হয় চিকিৎসা এই আমাৰ এনাৰলে মাহেকত আহি পেলাই অলপ কিবা কিবি দিয়ে দিব অকণমান চোৱা চিতা কৰি যায় হাই প্ৰেছাৰটো আপুনি প্ৰেছাৰ চাই হয় আপুনি কাম বনবোৰতো এতিয়া তেনেকৈ কৰি আছোঁ আৰু কেতিয়াবা দেহাটো ভাল লাগিলে মানে কৰোঁ নহ'লে এনেই আৰু ছবিখন পাৰি বহি থাকোঁ খুব দুখ লগা কথা জীৱনৰ বিয়লি বেলাত বৰ দুখ লাগে মই প্ৰকাশ কৰিবলৈ আচলতে মই নিজে দুৰ্বল হৈ পৰোঁ এনেকুৱাবোৰ ছবি যেতিয়া আপোনালোকৰ সন্মুখলৈ লৈ যাওঁ দুৰ্বল হৈ পৰোঁ ককাৰ যদি আমি ভিতৰৰ ছবিবোৰ এবাৰ দেখুৱাওঁ প্ৰবীণে দেখুৱাব এটা চৰকাৰী ঘৰ ককাই পালে সম্পূৰ্ণ হ'ল কি নহ'ল ঘৰৰ কাম সমাপ্ত হ'ল বুলি কৈছে বিচনাখন যদি আপুনি লক্ষ্য কৰে এইখন বিচনা ফটা চিটা কাপোৰ ইয়াৰ মাজতেই তেওঁ জীৱনৰ এই সময়ছোৱাত তেওঁ জিৰণি লয় আৰু পাকঘৰত তেখেতৰ বাচন বৰ্তন বুলিবলৈ কেইখনমান কেৰাহী আৰু এটা ভগা বটুৱা আছে গতিকে এনেধৰণেই তেওঁ জীৱন যুঁজত আজিৰ তাৰিখত অৱতীৰ্ণ হৈছে মই ভাষাহীন ক'বলৈ মই এই কাৰণেই আহিছোঁ মই পুনৰ কৈছোঁ যে আমি সদায় চেষ্টা কৰোঁ প্ৰবীণ আৰু মই
আমি সদায় চেষ্টা কৰোঁ যে সমাজৰ যিবোৰ দুখ, মানুহৰ যিবিলাক অভাৱ বা দুখ, সেই দুখবিলাক আপোনালোকৰ মাজলৈ, মানুহৰ সমাজলৈ আগবঢ়াই এই কাৰণেই লৈ যোৱাৰ চেষ্টা কৰোঁ যাতে মানুহে এবাৰ মানুহৰ কাৰণে উভতি চাই মানুহে মানুহক সহায় কৰাৰ চেষ্টা কৰে। আমি আশা কৰিম মহেশ্বৰ গগৈ নামৰ ৮৮ বছৰ গৰকা এইজন বৃদ্ধ অৱস্থাৰ ককা, এই ককাক আপুনিও অকণমান সহায়ৰ হাত আগবঢ়াব। ককাৰ যি পাছবুকৰ নাম্বাৰ মই আপোনালোকৰ আগলৈ আগবঢ়াই দিম, পাৰিলে সাধ্য অনুসৰি ককাক আৰ্থিকভাৱে অকণমান সকাহ দিলে ককাই নিশ্চয় জীৱনৰ সময়ছোৱা, যি থকাৰ সময়ছোৱাত সকাহ পাব। কাৰণ আজিৰ তাৰিখত ককা অসুস্থ হ'লে তেখেতে চিকিৎসা কৰিবৰ কাৰণে হাতত তেখেতৰ ধন নাই, তেল নিমখ গোটাবৰ কাৰণে তেখেতৰ হাতত কোনো উপাৰ্জন নাই। বাৰীত যি সময়ত তেওঁ পাচলি খেতি কৰিব পাৰে, সেই পাচলি খেতিৰ পাচলি দুই এডাল লাই শাক তেখেতে ছটিয়াই বুলি কৈছে, তাৰ পৰা তেওঁ কোনোবা আহিলে বিকি দি পঠাই 2 টকা পইচা পায়। পেঞ্চনৰ নামত তেখেতে 250 টকা পায়, 5 কেজি চাউল চৰকাৰীভাৱে ৰেচনৰ পৰা পায়। সেয়াই ককাৰ উপাৰ্জন বুলি ক'ব লাগিব আজিৰ তাৰিখত। তাৰ বাহিৰে ককা চলিবৰ কাৰণে কিন্তু যথেষ্ট কষ্ট আছে। গতিকে আমি আশা কৰিম প্ৰবীণ আৰু মই সদায় চেষ্টা কৰাৰ দৰে আজিও চেষ্টা কৰিছোঁ ককাৰ দুখসমূহ আপোনাৰ ওচৰলৈ লৈ যোৱাৰ। আপুনি নিশ্চয় সহায় কৰিব। নমস্কাৰ।